অতিকৈ চেনেহৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো আছে দুটি দিন। তাৰ প্ৰাক মুহূৰ্তত গহপুৰ হাইস্কুল খেলপথাৰত গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ কৰ্মশালাৰ আয়োজন কৰিছে। মই সমগ্ৰ পৰিৱেশটো এনিভাৰতৰ সকলো দৰ্শকক দেখুৱাবলৈ মই মোৰ কেমেৰা সহযোগী মই অনুৰোধ জনাইছোঁ। ইয়াতে কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু তেওঁলোকে বিহু নাচ শিকিবলৈ আহিছে আৰু কণ কণ যি ল'ৰা ছোৱালী আহিছে আৰু কণ কণ ল'ৰা যিসকল আছে তেওঁলোকে ঢোল বাদন সেই শিক্ষা তেওঁলোকে ল'বলৈ আহিছে। বিহুৰ কাৰণে তেওঁলোকে প্ৰস্তুত হ'ব লাগে তেওঁলোক প্ৰস্তুত হৈছে, নাচৰ জৰিয়তে প্ৰস্তুত হৈছে আৰু ইয়াতে আমি দেখুৱাই আছোঁ, সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ। আৰু গহপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৈছে আৰু মই ইয়াতে বিষয়ববীয়া আছে, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে বিহু কৰ্মশালাৰ আয়োজন কৰিছে, বিহুটিক আদৰাৰ যি আপোনালোকৰ প্ৰয়াস, কি ক'ব, কেনেকুৱা অনুভৱ কওক? গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 13দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই। এইবাৰ 17 নম্বৰ বছৰত ভৰি দিছে। আমাৰ ইয়াত বিহু নাচ ঢোল বাদনকে আদি কৰি বিহু বিষয়ক কৰ্মশালা প্ৰদান কৰি থকা হৈছে। অভিজ্ঞ প্ৰশিক্ষকসকলে ইয়াত কৰ্মশালা প্ৰদান কৰিছে। সুদূৰ ধেমাজি আৰু ঢকুৱাখানাৰ পৰা আমাৰ প্ৰশিক্ষকসকল আহিছে। ইয়াত 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। মই আশাবাদী যে তেওঁলোক এই কৰ্মশালাৰ পৰা উপকৃত হ'ব। এনেদৰে তেওঁলোকে কিন্তু ধাৰাবাহিকভাৱে 17 বছৰ এই কৰ্মশালা তেওঁলোকে আয়োজন কৰিছে বুলি কৈছে। বিগত সময়তো তেওঁলোকে কৰি আহিছে আৰু ইয়াতে বিভিন্ন প্ৰশিক্ষকসকল আছে। সেই প্ৰশিক্ষকসকলৰ কাষলৈ আমি যাম। বিহু সম্ৰাজ্ঞী আছে, বিহু সম্ৰাজ্ঞীৰ পৰা আমি কিছু কথা জানিবলৈ শিৰোশ্ৰী শইকীয়া আছে, শিৰোশ্ৰী শইকীয়াৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনে পোনে মই শিৰোশ্ৰী শইকীয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন, আপুনি প্ৰশিক্ষক হিচাপে ইয়ালৈ আহিছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিহু নাচ শিকাইছে বিহুৰ আয়োজনৰ বাবে, বিহুটিক আদৰিবৰ বাবে, কেনেকুৱা অনুভৱ কওক? নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক বহুত হিয়া ভৰা ওলগ যাচিলোঁ ৰঙালী বিহুৰ। লগতে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো উদ্যোক্তাকে বহুত ধন্যবাদ এই সুযোগ দিয়াৰ বাবে। গহপুৰত এইবাৰ মোৰ প্ৰথমটি বছৰ এনেকৈ কৰ্মশালা দিছোঁ আৰু সদায় মোৰ সপোন আছে যে সমূহ অসমবাসী ৰাইজকে মই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনি মই বিলাবলৈ চেষ্টা কৰোঁ আৰু আজি সেই সুযোগটো পাইছোঁ। সঁচাকৈ বিৰাট ভাল লাগিছে আৰু সকলো নাচনী, সকলো ঢুলীয়াই খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। আপুনি বিহু সম্ৰাজ্ঞী যিহেতু আৰু বিহু ৰাণী, এটা বিহুৰ যোজনা ৰাইজলৈ, আমাৰ দৰ্শকলৈ। নিশ্চয়। ও দেহা বৰলুইত বাঢ়িলে ফেনে ফুটুকাৰে ও বৰগছে হলা লেঐ পাত ও হায় আজি বিহু তলিত উদলি মুদলি ওলাহত মাদুৰি গা। ধন্যবাদ। হয়, এয়া আছিলে বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়া আৰু আমি পোনে পোনে আৰু আমি যাবলৈ বিচাৰিম আৰু আছে আৰু যি প্ৰশিক্ষক, বিহুৰ প্ৰশিক্ষক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, বিহু লাগিছে নাই গাত? আপোনালোকে যিহেতু সৰু কণ কণ যি ছাত্ৰ ছাত্ৰী তেওঁলোকক শিকাই আছে বিহুটিক আদৰাৰ হৈ পেলাই, কি ক'ব, কেনেকুৱা অনুভৱ হ'ব? সৰু কণ মনে হ'লেও শিকাই ভাল লাগিছে। দিনটো আগবাঢ়ি যাওঁ কামনা কৰিছোঁ। হয়, এনেদৰে গহপুৰ হাইস্কুল খেলপথাৰত বিহুটিক আদৰাৰ বাবে যি কৰ্মশালাৰ আয়োজন কৰিলে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই, সেই কৰ্মশালাত সুন্দৰভাৱে যিসকল ছাত্ৰ ছাত্ৰী আহিছে নাচ শিকিছে আৰু ঢোল বাদন শিক্ষা যি তেওঁলোকে প্ৰশিক্ষণ প্ৰাপ্ত হৈছে বা লৈছে তেওঁলোকে, আৰু এই সমগ্ৰ পৰিৱেশটো এনিভাৰতৰ সকলো দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ।